নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ডিজিটেল আছাম 3.0 চেনেলটোলৈ। আজি আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিব পাৰিব আৰু লগতে অৰুণোদয় নেক্সট পে'মেণ্টটো কেতিয়া দিয়া হ'ব। যদি চেনেলটো নতুনকৈ চাই আছে, চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে ভালকৈ বুজি পাব। আজিৰ প্ৰথমটো আপডেট হ'ল যে 2 ফেব্ৰুৱাৰী 20 তাৰিখে দিয়া কথা আছিল 8,000 টকা, এতিয়া সেইটো মাৰ্চৰ 10 তাৰিখে দিব 9,000 টকাকৈ। আপুনি যদি ভাবি আছিলে যে এই পইচাটো কেতিয়া পাম বুলি, তেতিয়াহ'লে আপোনালোকে টেনশ্যন নকৰিব। যি মাৰ্চ মাহৰ 10 তাৰিখে আছে, 10 তাৰিখে 9,000কৈ সকলোৱে পাব। আৰু যিসকল লোকে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰিছে, তেওঁলোকে খবৰ কৰক যে পঞ্চায়তত আপোনালোকৰ ফৰ্ম দি আছে নে নাই। যদি দি আছে, সেই ফৰ্ম কালেক্ট কৰক, কালেক্ট কৰি ফৰ্ম ফিল আপ কৰি তাতে জমা দি দিয়ক। আৰু বহুতো ঠাইত বৰ্তমান ফৰ্মবোৰ দি আছে আৰু বহুতো ঠাইত এতিয়ালৈকে দিয়া নাই, তো আপুনি নিজৰ পঞ্চায়তত গৈ কিনে খবৰ কৰক যে ফৰ্মখন দি আছে নে নাই। আৰু বহুতো ঠাইত DC অফিচত আৰু বহুতো ঠাইত পঞ্চায়তত এই অৰুণোদয় ফৰ্মবোৰ দি আছে, তো আপুনি খবৰ কৰিব যে আপোনাৰ ক'ত অৰুণোদয় ফৰ্ম দি আছে, তাত খবৰ কৰি তাত ফৰ্মখন লৈ আপুনি ফিল আপ কৰি জমা দি দিব। আৰু আপুনি যদি এপ্লাই কৰি আছে, তেন্তে মনত ৰাখিব আপোনাৰ 3টা ডকুমেণ্টছ থকাটো খুবেই গুৰুত্বপূৰ্ণ: ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু আপোনাৰ আধাৰ কাৰ্ডখন। এই 3টা ডকুমেণ্টছ আপোনাক নিশ্চয় লাগিব। ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে কমেণ্ট কৰি দিব, আমি কমেণ্টত ৰিপ্লাই কৰি দিম, নাইবা ছেপাৰেটলি ভিডিঅ' এটা বনাই দিম। চ' আজিলৈ ইমানে।